এইখন মাহিন্দ্রা সুপ্রো হয়। এইখন গাড়ীৰ প্ৰব্লেম কি আছে মানে ৰানিং অৱস্থাত মানে চলাই থাকিলে গাড়ীখন ষ্টাৰ্টটো বন্ধ হৈ যায়। পিছত দাদাজনে লৈ আহিলে গাড়ীখন, মই চালোঁ, তাৰপিছত চালোঁতো চেকলাইটটো জ্বলি আছে, ষ্টাৰ্ট দিয়াৰ পিছতো বন্ধ হোৱা নাই। তাৰপিছত মই মেচিন মানে ছফ্টৱেৰ লাগে চালোঁ, ছফ্টৱেৰ লগাৰ পিছত মানে তোমাৰ এই ODB লাইনটো অহা নাই, ফিউজৰ কিবা প্ৰব্লেম আছে নেকি, সেইটো কাৰণত অহা নাই। এতিয়া আমি বৰ্তমান ফিউজ চেক কৰিম। এটা এটাকৈ ফিউজবিলাক ওলাইছে আৰু তাৰমানে ইয়াত পানী সোমাইছে। এই ফিউজ বক্সখনত পানী সোমাইছে অলপমান, সেইকাৰণে ফিউজবিলাক তাৰমানে বেয়া হৈ গৈছে অলপ অলপ। ফিউজ কোনোটো বেয়া হোৱা নাই, ফিউজবিলাক কাৰ্বন হৈ গৈছে, মিছ কানেকশ্যন কৰি আছে। সেইটো কাৰণে চব মেচিন শ্ব' কৰা নাই। আমাৰ এতিয়া হৈ গ'ল, আমি মেচিন লগাই চাম, লেপটপ লগাইটো উঠাই ল'ম, তাৰপিছত কি আছে আমি গম পাম যে গাড়ীটো বেমাৰটো ক'ত হৈছে। গম পালোঁ গাড়ীখনৰ 1 নম্বৰ নজেলৰ কাপলাৰটো পেণ্ডিং দেখাই আছে, লুজ দেখাই আছে। এতিয়া আমি গাড়ীখনৰ 1 নম্বৰ নজেলৰ কাপলাৰটো চেঞ্জ কৰিম। তাৰ আগতে আমি কোডটো ডিলিট কৰি চাই ল'ম, কোডটো ডিলিট হয় নে নহয়। কোডটো ডিলিট হৈ গৈছে, একবাৰ আমি ষ্টাৰ্ট কৰিও চাই ল'ম চেকলাইট যায় নে নাযায়। চেকলাইটটো গুচি গৈছে, এতিয়া আমি কাপলাৰটো চাম। এইটো 1 নম্বৰ নজেলৰ কাপলাৰ হয়, একো কাপলাৰ লুজ কৰি আছে, মানে এইটো বেয়া হৈছে কাপলাৰটো। আমি এটা বেলেগ কাপলাৰ লগাই দিলোঁ, অৰিজিনেল লগাই দিলোঁ, বেলেগ গাড়ীৰ পৰা কাপলাৰ এটা লগাই দিলোঁ। এইটো কাম কৰি থাকোঁতে আমাৰ ইয়াতে গাড়ী এখন এক্সিডেণ্ট হ'ল। এখন হ'ল 407 আৰু এখন আছিল ডাম্পাৰ, 407 খানে ডাম্পাৰৰ পিছত যাই কিনে শুনে মাত্ৰ। গাড়ীখনৰ অৱস্থা চাই লওক আপোনালোকে কি হৈ গৈছে। এতিয়া আমি ফাইনেলি গাড়ীখন হৈ গ'ল আমাৰ, আমি এতিয়া তিৰিয়ালত যাম। এতিয়া বৰ্তমান গাড়ীখন চলাই আছোঁ, চেক কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আমাৰ গাড়ীখন ফাইনেলি হৈ গ'ল, কোনো প্ৰব্লেম দিয়া নাই বৰ্তমান।